Dinky মানুহ Bape, ইন্তেকাল হোৱাৰ পিছত MashaAllah, এইটো 2 দুখৰ red কথা হ'ব heart পাৰে নে সুখৰ emojis. কথা হ'ব পাৰে? দুখৰ কথা, মোৰ আম্মা যদি ইন্তেকাল হৈ যায়, আম্মা আছে, আল্লাহ পাকে চবৰে আম্মাক নেক হায়াত দিয়ক। যদি ইন্তেকাল হৈ যায়, মাক ইন্তেকাল হোৱা, বাপেক ইন্তেকাল হোৱা, ঘৰৰ পৰিয়ালৰ কোনোবা মৰি যোৱা, এইটোতো দুখৰ কথা, টেনচনৰ কথা, চিন্তাৰ কথা। তো মানুহে খানা কেতিয়া খায়? সুখৰ সময়ত খায়। বাচ্চা যেতিয়া জন্ম হৈছে সুখৰ কথা, লগে লগে মানুহে কয় ভাই মিঠাই ক'ত? মিঠাই লাগে, আপুনি খুৱাই দিয়ক মিঠাই, কোনো অসুবিধা নাই। আৰু আল্লাহৰ ৰচুলে ইমান সুন্দৰ ব্যৱস্থা কৰিছে, 7 দিনৰ দিনা যদি বাপেকৰ ক্ষমতা থাকে তেন্তে আকিকা কৰক, 7 দিনত নোৱাৰিলে 14 দিনত, 14ত নোৱাৰিলে 21 দিনৰ দিনা কৰক, 21 দিনত নোৱাৰিলে জীৱনৰ যি মুহূৰ্ততে পাৰে তেতিয়া আকিকা কৰক। তাৰমানে বাচ্চা জন্ম পাইছে, আকিকা কৰি গৰু কাটি মানুহক খানা খুৱাই দিয়ক, ফূৰ্তি কৰক, কোনো অসুবিধা নাই। বাচ্চা জন্ম পোৱাটো ফূৰ্তিৰ কথা, খুচিৰ কথা, সেইকাৰণে খানা আছে। মানুহে চাকৰি পায়, খুচিৰ কথা, চাকৰি পাইছে তাৰ কাৰণে খানা খুৱাই দিছে, এইটো খুচিৰ কথা, খাবই। মানুহৰ মাক মৰি যায়, বাপেক মৰি যায়, এইটো কোনটো খুচিৰ কথা? তেতিয়াও খানা খায়, তেতিয়াও ভোজ পাতে, তেতিয়াও গৰু কাটে, তেতিয়াও মানুহ মাতে, তেতিয়াও গোটেইবিলাকে মিলি লগ লাগি খানা খায়। তো মাক মৰি গৈছে, খুচিৰ কথাহে হ'ল দেখোন, বোলে মা মৰিছে, মই সেই খুচিতে খানা খাই আছো। কোনো সাহাবা, কোনো তাবেঈন, কোনো বুজুৰ্গ, কোনো আল্লাহৰ ওলিয়ে এইবোৰ কৰা নাছিল। কিয়ামতৰ দিনা মানুহ যেতিয়া জাহান্নামত যাব তেতিয়া প্ৰশ্ন কৰিব, 29 পাৰাত আছে, সূৰা মুদ্দাছিৰত আছে, লিল মুজৰিমিনা মা সালাকাকুম ফি সাকাৰ, তুমি সাকৰ নামৰ জাহান্নামখনত কিয় আহিলা? তেতিয়া তেওঁলোকে উত্তৰ দিব, ক্বালু লাম নাকু মিনাল মুছল্লিন। প্ৰথমটো উত্তৰ কি শুনি লওক, ক্বালু লাম নাকু মিনাল মুছল্লিন, হে আল্লাহ আমি নামাজ পঢ়া নাছিলো, এইটো প্ৰথম উত্তৰ। দ্বিতীয়টো উত্তৰ হ'ব, দ্বিতীয়টো উত্তৰ হ'ব, ওয়ালাম নাকু নুতইমুল মিসকিন, হে আল্লাহ আমি জাহান্নামত এই কাৰণে আহিছো, আমি এতিম মিসকিনক খানা খোৱা নাছিলো, খানা খোৱা নাছিলো, বৰঞ্চ মানুহ মৰাৰ পিছত যিটো সৎকাৰ খানা, সেই খানাটো আমিও লেপটাকাৰি বহি আমি খাইছিলো। যিসকলৰ নিজে ইনকাম কৰিব পৰাৰ ক্ষমতা আছে, চাকৰিয়াল মানুহ নিজে কাম বন কৰিব পাৰে, তেনেকুৱা মানুহে এই মৰাৰ দাৱাত খাব নোৱাৰে। যিয়ে নিজে ইনকাম কৰাৰ ক্ষমতা নাই, বিধৱা, এটিম ইত্যাদি, তেনেকুৱা মানুহেহে এই খানা খাব পাৰে। খানা যদি খায়, আপুনি দেখিব আপোনাৰ ঘৰত খানা খালে, ভোজ খালে, ভোজ খাই উঠিয়ে বাটত গৈ কেইজনমান মানুহে ওঠ মুচি মুচি, ৰুমালেৰে মুখ মুচি মুচি ক'ব, বোলে ভোজটো ভালেই হৈছিল, কিন্তু আমাৰ বাবাৰ ভোজৰ দৰে নহল, খাই উঠিয়ে বদনাম। বাকী ভালেই হৈছে, মোৰ কাষৰ জনতকৈ মোটাতলা মাংস কম পৰিল। তো মৰি যোৱা এজন মানুহৰ বাবে খানা খোৱা হৈছে, তাতো মানুহে খানাত ভুল ধৰি আছে আৰু কয় মোৰ বাবাৰ ভোজৰ দৰে নহল, আমাৰ বাবাৰ ভোজৰ দৰে নহল। বিপৰীতেই কোনোদিনেই যিসকলে মাংস কিনি খাব পৰাৰ ক্ষমতা নাই, তেওঁলোকক মাটি এসাঁজ খুৱাওকচোন, তেওঁলোকে দুৱা দিব, আল্লাহ আজি বৰ খালো, আল্লাহ বহুত কিবা দিয়ক। এই যে এজন মিসকিনক খানা খুৱাইছে, মিসকিনক খানা খোৱাৰ দ্বাৰা আপোনাৰ কাৰণে জান্নাতৰ ৰাস্তা সহজ হৈ গৈছে, আৰু ইয়াৰ দ্বাৰা কবৰলৈকে মুৰ্দাই সোৱাব পাই থাকিব। প্ৰিয় মা ভনীসকল, বিপৰীতে জানেনে, যদি আপুনি কি কৰে, খানা পিনা ইত্যাদিৰ ব্যৱস্থা নকৰে, গৰীব, বিধৱা, এটিম কাৰোবাৰ ঘৰটো ভাঙি গৈছে, টিংখন ফুটা হৈ গৈছে, দুখন টিং কিনি যদি মেৰামতি কৰি দিয়ে ঘৰটো, সেই টিংখন ঘৰটোত যিমান দিনলৈ থাকিব, দোৱা কৰক বা নকৰক, সিমান দিনলৈকে আপোনাৰ আব্বা আম্মাই কবৰত সোৱাব পাই থাকিব। সুবহানাল্লাহ। কিন্তু আপুনি খানা যদি খুৱাই দিয়ে, আজি খুৱাই দিছে, কালিলৈকে পেটত নাথাকে। আপুনি গৰীবৰ ল'ৰা ছোৱালী এজনক কাপোৰ এটা চিলাই কৰি দিয়ক, সি 2 বছৰ কাপোৰযোৰ পিন্ধিব, 2 বছৰলৈকে মুৰ্দাই কবৰত সোৱাব পাই থাকিব। আপুনি মাদ্ৰাছাত এটা আলমাৰি কিনি দিয়ক, ডেস্ক বেঞ্চ বনাই দিয়ক, মাদ্ৰাছাৰ এটা বস্তু দিয়ক, এখন অলৰ দাম দিয়ক, আপুনি 5 বেগ চিমেণ্টৰ দাম দিয়ক, 1 কুইণ্টেল ৰডৰ দাম দিয়ক, 50 কেজি ৰডৰ দাম দিয়ক। তো এই যে ইটা, আপুনি 10টা ইটা যদি দান কৰিছে মাদ্ৰাছাত, মছজিদত, আপুনি এই মাদ্ৰাছাত সেই 10টা ইটা 100 বছৰ যদি থাকে, আপুনিও মৃত্যু হৈ যাব দুনিয়াৰ পৰা, কিন্তু সেই ইটা কেইটা যে মাদ্ৰাছাৰ ৱালখনত লাগি থাকিল, ৰড লাগি থাকিল, চিমেণ্ট খিনি লাগি থাকিল, ইয়াৰ বাবে কি হ'ব জানেনে? মাদ্ৰাছাৰ ল'ৰা ছোৱালী কোনোবাই ধোৱা কৰক নকৰক, সেই ৱালখন, সেই দেৱালখন যিমান দিনলৈকে থাকিব, সেই 10টা ইটা যিমান দিনলৈকে থাকিব, সিমান দিনলৈকে মুৰ্দাই কবৰত সোৱাব
পায়ে থাকিব লাভ কোনটোত আছে আপুনি ভাবি চাওক খানা খোৱাটোত নে আল্লাহৰ ৰাস্তাত নগদ পইচা খৰচ কৰাটোত